মানস সমষ্টি। মানস সমষ্টিত ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অঞ্জন তালুকদাৰ। 41 নং মানস সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ। 51 নং দলগাঁও সমষ্টি দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ। প্ৰতিদ্বন্দ্বিতা কৰিব আজিজুৰ ৰহমান। 51 নং দলগাঁও সমষ্টিত আজিজুৰ ৰহমান। 51 নং দলগাঁও সমষ্টি। 55 নং ঢিং সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব আজিজুৰ ৰহমান। 55 নম্বৰ ঢিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মেহবুব মুক্তাৰ। ঢিং সমষ্টি 55 নং ঢিং সমষ্টিত মেহবুব মুক্তাৰ প্ৰতিদ্বন্দ্বিতা কৰিব মেহবুব মুক্তাৰ। 67 নং তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অলক নাথ। 67 নং তেজপুৰ সমষ্টি। 79 নম্বৰ প্ৰতিদ্বন্দ্বিতা কৰিব চিচিবৰগাঁও সমষ্টি। ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা। 83 নং চিচিবৰগাঁও সমষ্টি মাৰ্ঘেৰিটা সমষ্টি দলৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল চেত্ৰী। 84 নং ডিগবৈ সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষ্য জ্যোতি গগৈ। 84 নং ডিগবৈ সমষ্টি 84 ডিগবৈ প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষ্য জ্যোতি গগৈ। 84 ডিগবৈ ডিগবৈ 84 নম্বৰ ডিগবৈ সমষ্টি। ৰাহুল চেত্ৰী মাৰ্ঘেৰিটা সমষ্টি। ডিগবৈত লক্ষ্য জ্যোতি গগৈ। 84 ডিগবৈ 84 নম্বৰ ডিগবৈ। 101 নং সমষ্টি মৰিয়নি প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰা। 105 নং বোকাখাট সমষ্টি ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ৰতন দাও। বোকাখাট ৰতন দাও আমি আজি ৰাইজৰ দলে আমাৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছোঁ। 11জনীয়া প্ৰাৰ্থী তালিকা। আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলোঁ পূব গোৱালপাৰা সমষ্টিত জালুক গোৱালপাৰা সমষ্টিত বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া। জালুকবাৰীত ৰমেন চন্দ্ৰ বৰঠাকুৰ। আপোনালোকে সকলোৱে ৰমেন চন্দ্ৰ বৰঠাকুৰক চিনি পায়। এজন তেখেত অসমবাসীৰ ৰাইজে চিনি পোৱা এগৰাকী বিশিষ্ট সমাজকৰ্মী ৰাজনৈতিক নেতা। মানস সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অঞ্জন তালুকদাৰ। মানস সমষ্টিটো এইবাৰ আচলতে নতুনকৈ হোৱা এটা সমষ্টি। অঞ্জন তালুকদাৰ ৰাজনৈতিক নেতা। এই মানস সমষ্টিটোৰ এজন বিশিষ্ট সমাজকৰ্মী। দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আজিজুৰ ৰহমান ডাঙৰীয়া। আজিজুৰ ৰহমান ডাঙৰীয়াক অসমবাসীৰ ৰাইজে চিনি পায়। আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। ঢিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মেহবুব মুক্তাৰ। ঢিং অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী তথা উদীয়মান যুৱ নেতা। তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব অলক নাথ আমাৰ পাৰ্টীৰ সাধাৰণ সম্পাদক। অলক নাথ এজন বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক, এজন জাতীয়তাবাদী নেতা আৰু এটা শ্বহীদ পৰিয়ালৰ পৰা অহা এজন জাতীয়তাবাদী নেতা অলক নাথ। চিচিবৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুলাল চন্দ্ৰ বৰুৱা আটাচুৰ প্ৰাক্তন সভাপতি তথা এজন বিশিষ্ট যুৱ নেতা। ঠিক তেনেকৈ মাৰ্ঘেৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল চেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক। ৰাহুল চেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু ৰাহুল চেত্ৰী গোৰ্খা সম্প্ৰদায়ৰ এজন উদীয়মান যুৱ নেতা। ডিগবৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষ্য জ্যোতি গগৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত হৈ থকা এজন উদীয়মান ছাত্ৰ নেতা আছিল আৰু আজিৰ তাৰিখত লক্ষ্য জ্যোতি গগৈ আমাৰ ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আছে। মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰা
জ্ঞানশ্ৰী বৰাক আপোনালোক সকলোৱে জানে। অসমবাসী ৰাইজৰ সেৱা কৰিবৰ কাৰণে অধ্যাপিকাৰ চাকৰি এৰি আহি ৰাইজৰ দলত যোগদান কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰা। আৰু বোকাখাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থী হৈছে আমাৰ ৰতন দাও। ৰতন দাও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন অতি নিষ্ঠাৱান কৰ্মী আছিল। আৰু যেতিয়া ৰাইজৰ দল প্ৰতিষ্ঠা হ'ল, ৰাইজৰ দলৰ তেখেতে গোলাঘাট জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। ৰতন দাও কৃষক আন্দোলনৰ এজন পৰিচিত মুখ, কৃষক আন্দোলনৰ এটা পৰিচিত মুখ, বোকাখাট অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী। আমি আশা প্ৰকাশ কৰিম, আমি আজি প্ৰাৰ্থী ঘোষণা কৰা পূব গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল, জালুকবাৰীত ৰমেন চন্দ্ৰ বৰঠাকুৰ, মানস ঘোষত অঞ্জন তালুকদাৰ, দলগাঁৱত আজিজুৰ ৰহমান, ঢিঙত মেহবুব মুক্তাৰ, তেজপুৰত অলক নাথ, চিচিবৰ গাঁৱত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল চেত্ৰী, ডিগবৈত তক্ষজ্যোতি গগৈ, মৰিয়নীত ডক্টৰ জ্ঞানেশ্ৰী বৰা, বোকাখাট সমষ্টিত ৰতন দাও। নিজ নিজ সমষ্টিৰ বাকী ৰাইজে বিপুলভাৱে আদৰি ল'ব, এই আশা আমি ব্যক্ত কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ এখন আজি প্ৰথমখন প্ৰাৰ্থী তালিকা আমি আজি সংবাদমেলযোগে ঘোষণা কৰিম। আমি কৈছোঁৱে যে এইখন হৈছে আমাৰ ৰাইজৰ দলৰ প্ৰথমখন তালিকা। ৰাইজৰ দলৰ 2026 নিৰ্বাচন অৱতীৰ্ণ হ'ব লগা আৰু বহু প্ৰাৰ্থী আছে। আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বৰ্তমান বিধায়ক হৈ আছে। তেখেতো নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু আমি প্ৰথমখন প্ৰাৰ্থী তালিকাত নহয়, পৰৱৰ্তী প্ৰাৰ্থী তালিকাত অখিল গগৈ দেৱৰ নাম হয়তো আহিব। নাই 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 আছে, কৈছোঁৱে, অন্য একো কথা নাই। মই এটা কথাই ক'ম যে এইখন হৈছে আমাৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। নাই 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 আছে, কৈছোঁৱে, অন্য একো কথা নাই। মই এটা কথাই ক'ম যে এইখন হৈছে আমাৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। চাওক, আমি আজি আমাৰ এই সংবাদমেল আমাৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমি আজি মিত্ৰতা বা অন্য বিষয়কেইটাত আমি আলোচনা কৰিব বিচৰা নাই। আমাৰ আজিৰ এই সংবাদমেলৰ ছিংগুল পইণ্ট এজেণ্ডা এটাই যে আমাৰ ৰাইজৰ দলৰ 11জনীয়া যিখন প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। সেই বিষয়ে দলৰ আমাৰ বিভিন্ন আলোচনা চলি আছে। পৰৱৰ্তী সময়ত আমি সংবাদ মাধ্যমক আমি আজি যেনেদৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছোঁ, পৰৱৰ্তী সময়ত আমি আপোনালোকক এই সম্পৰ্কে আমাৰ দলীয় সিদ্ধান্ত সেয়াও সময়ৰ যি হেৰিয়ে চলি আছে, সেইমতে আমি যেতিয়া আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিম, উপযুক্ত সময় আহিছে বুলি, উপযুক্ত সময়ত আমাৰ পৰৱৰ্তী তালিকা প্ৰকাশ পাব। মই আকৌ এবাৰ কৈছোঁ যে আমাৰ আজিৰ সংবাদমেলৰ ছিংগুল পইণ্ট এজেণ্ডা আমাৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা, আৰু প্ৰাৰ্থী তালিকা ঘোষণা কৰি অসমবাসী ৰাইজৰ মাজত আমাৰ 11জনীয়া যিখন সমষ্টিৰ তালিকা, সেই তালিকা আমি আজি প্ৰকাশ কৰিছোঁ। চাওক যে নিৰ্বাচনৰ কাৰণে সময় অতি কম, আৰু আমাৰ যিসকল প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেখেতসকল ৰাইজৰ মাজত গৈ কাম কৰিব লাগে। প্ৰাৰ্থিত্ব ঘোষণা নকৰিলে কাম কৰাত কিছুমান অসুবিধা আহি পৰে। সেইবাবে আমি আমাৰ দলীয় সিদ্ধান্ত অনুসৰি আজি এই প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছোঁ। তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা ইয়াত প্ৰাসংগিকতা নাই বুলি ভাবোঁ, কাৰণ আমি ঘোষণা কৰিছোঁ আমি কেৱল 126টা বিধানসভা সমষ্টি 11টা সমষ্টিতে আমাৰ যি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছোঁ।
চাওক মিত্ৰতাটো স্পষ্ট অস্পষ্ট এই বিষয়ে আমি আজি এইখন সংবাদমেলত আমি একো ক'ব বিচাৰোঁ আমি আজি সংবাদমেলত মিত্ৰতাৰ প্ৰসংগ আনি কোনো ধৰণৰ কাকো ক'ব বিচাৰোঁ আমি কেৱল আমাৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছোঁ ধন্যবাদ আমি কেৱল আমাৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা